হাই আসসালামু আলাইকুম এভৰিৱান। কি খবৰ সকলোৰে? সকলোৰে ভাল। বহুত দিনৰ পিছত ব্লগ এটা লৈ আহিলোঁ। একচুৱেলি সময় পোৱা নাই এইকেইদিনৰ পৰা ব্লগ বনাবলৈ, চ' ভাবিলোঁ আজি এটা ব্লগ সৰুকৈ বনাই দিওঁ। মানে কিছুমান ব্লগ মোৰ শ্বুট কৰা হৈ আছে, কিন্তু মানে আপলোড কৰিম, এডিট কৰিবলৈ বৰ এলাহ। ভিডিঅ' এটা সৰুকৈ ব্লগ এটা বনাই দিওঁ। আৰু এফালে দেখা পাইছে মই কালি ফুৰিব গৈছিলোঁ বাহঁতৰ ঘৰত অকণমান সময়ৰ কাৰণে। পিছত লৈ আহিছোঁ এটা জলকীয়া গছ। এইটো চাব পাৰিছেনে? জলকীয়া পুলি। এইটো বোলে বহুত ভাল হয়, গছটো অকণমান ডাঙৰ হয়, তাৰপিছত বহুত জলকীয়া লাগে, একেলগে বহুত জলকীয়া লাগে। আৰু জলকীয়াবিলাক মানে বহুত জ্বলা, আৰু দুটামান জ্বলা দিলেই হৈ যায়। আৰু জলকীয়া দুটা দি চব্জি বনাব পাৰি এনেকুৱা। আৰু সেইকাৰণে ভাবিলোঁ মই লৈ যাওঁ। ভাল টাউনত থাকে সিহঁতৰ কাৰণে বহুত ভাল, কাৰণ খেতি কৰাৰ কাৰণেতো ইমান মাটি নাথাকে, কিন্তু অকণমান টাব চাবতো লগাব পাৰি। টাবত লগালেও বহুত ধুনীয়া, মানে বছৰটো চলি যায় বোলে, এনেকৈ কৈছে। আৰু নাজানো, লগাই চাম আৰু যদি ভাল হয় এনেকৈ মই আৰু দুটামান লগাই দিম। এইটো পুলিও ৰাখি দিম। আৰু ইয়াতে দেখা পাইছিলে মই কেইটামান গছ লগাইছিলোঁ, গোটেইকেইটা গছ উঠাই দিলোঁ, কাৰণ ফুল গছ আছিল আৰু কিবা কিবি গছ আছিলে, চব্জিৰ গছো আছিল, মই গোটেই উঠাই দিছোঁ। এইখিনি মানে ভাল হয়, এইখিনি বস্তু মানে মাটিখিনি ইয়াতে লগালে মোৰ বহুত ভাল হয়। মানে চব্জিয়ে লগালেও ভাল হয় বা ফুল গছ লগালেও ভাল হয়। সেইকাৰণে মই এই মাটিখিনি ধুনীয়াকৈ ৰাখি দিছোঁ। আৰু ইয়াতে মই এটা ড্ৰেগন পুলি লগাইছোঁ, গমেই পাইছে চাওক, ড্ৰেগন পুলিটোও মস্ত ডাঙৰ হৈ আছে, লাহে লাহে হেল্ডিও হৈ আছে, আৰু এটা ইয়াতে পুলি ওলাই আছে। চ' ভাবিলোঁ মই ইয়াতে কিবা এটা লগাই দিওঁ মানে এই জলকীয়া গছটো মই ইয়াতে লগাই দিম, নহ'লে ছাগলীৰ পোৱালি যে আছে গোটেই বেয়া কৰি দিয়ে। আৰু মই এই ফুল গছটো চাব পাৰিছেনে? ইমান ধুনীয়াকৈ মই ফুল গছটো কিনি আনিছিলোঁ, গোটেই বেয়াও হৈ গ'ল। আৰু এইফালে এটা ধুনীয়া ফুল গছ লগাইছিলোঁ, কিন্তু হেৰি হ'ল, ছাগলীয়ে খাই গোটেই শেষ কৰি পেলালে। ধুনীয়া এটা বেঙেনা গছ হৈ আছে, দেখা পাইছেনে? বেঙেনা পুলি দুটা লগাইছিলোঁ। এই জলকীয়া গছ দুটা লগাইছিলোঁ ইয়াতে, কিন্তু একো কাম দিয়া নাই এতিয়ালৈকে। পুলি অহা নাই, ফুল অহা নাই, একো অহা নাই। জাষ্ট গছটো বাৰু হেল্ডি হৈ আছে, আৰু দেখা পাইছেনে? গছটো বাৰু হেল্ডি হৈ আছে, কিন্তু ডাঙৰো হৈছে, হেল্ডিও হৈ আছে, কিন্তু জলকীয়াও লগা নাই, প্লাছ ফুল চুল একো অহা নাই, আহিব চাগে। আৰু ইয়াতে যে ড্ৰেগন গছ লগাইছিলোঁ, এই ড্ৰেগন গছটো মোৰ বহুত হেৰি হ'ল, মানে পেৰেচানি গ'ল ইয়াৰ ওপৰেদি, কাৰণ আগফালে যে এইটো ৰাণে ভাঙি পেলাইছিলে। ইয়াত আৰু এটা ডাল হৈছিলে, এইটোও ভাঙি পেলাইছিল ব্ৰাঞ্চ। আৰু ইয়াতে এই গছটো দেখা পাইছেনে? এই ব্ৰাঞ্চ এটা ওলাইছে ইমান মস্ত। আৰু এইটো গছেতো বহুত হেৰি হ'ল, এই গছৰ এই আগখিনি চাব পাৰিছেনে? ইয়াতে এটা পুলি আছিলে, হেৰি আছিলে, মানে ডাল আছিলে, ব্ৰাঞ্চ। এই ইয়াৰ পৰা ডাইৰেক্ট ৰাণে মানে হেৰি কৰিছে, ভাঙি পেলাইছে। আৰু মাটিখিনি ইমান এটা ভাল হৈ থকা নাই, মই পানী দিয়া নাই, সেইকাৰণে চাগে হৈ যাব বাৰু। সদায় পানী দিবও নালাগে ড্ৰেগন গছত, সেইকাৰণে মই নিদিওঁ। সপ্তাহত মই 2বাৰমান দিওঁ এনেকৈ। আৰু ঘৰত নাছিলোঁ কেইদিনমানৰ পৰা, সেইকাৰণে এনেকুৱা অৱস্থা হৈ আছে। যে আনিছিলোঁ এইটো পুলি দি আছে নে পাত দি আছে চাব পাৰিছেনে? ডাল মই হেৰি কৰিছিলোঁ ধুনীয়াকৈ, সৰু সৰু পাত দি আছে, কোমল পাত। যিয়ে নহওক, এইটো হ'লে হ'ল, ভাল লাগিব। এইটো গছ বহুত ধুনীয়া লাগে। চ' এতিয়া বলক মই হেৰি গছটো লগাই দিওঁ। এই ড্ৰেগন গছৰ তলৰ মাটিখিনি বহুত ফাৰ্টাইল হয়, কাৰণ এই হেল্থটো বহুত ধুনীয়া হৈ আছে। এইটো কিহৰ গছ? উঠাই দিওঁ। মই এদিন ঘৰত নাথাকিলে মোৰ বস্তুবিলাক গোটেই উল্টা পুল্টা হৈ যায়, নাজানো কেনেকৈ কি হয়। আৰু বৰ বেয়া লাগে মোৰ কেতিয়াবা এনেকুৱা, মানে দেখা পালে গোটেই বস্তুবিলাক মানে উল্টা পুল্টা হৈ যায়। এইটো চাইছেনে? এনেকৈ ভাঙি ভাঙি, মানে কোনে কি কৰে নাজানো। আৰু মই থকাৰ সময়ত কিন্তু নহয় এনেকুৱা, কিন্তু মই নথকাৰ সময়তে এনেকুৱা হয়। চাব পাৰিছেনে? এইটোও ভাঙিছে, গোটেই ভাঙি পেলাই। এতিয়া মই গাৰ্ডেনিং কৰিব বহুত মন, কিন্তু নকৰোঁ, কাৰণ বহুত মোৰ অত্যাচাৰ হয় ছাগলীৰ, প্লাছ কোনে কৰে নাজানো, ছাগলীও কৰে, মানুহেও কৰে নেকি নাজানো, আল্লাই জানে। আৰু সেইকাৰণে মোৰ আৰু ইচ্ছা নোযোৱা হৈছে দিনক দিনে। নহ'লে মই ফাৰ্ষ্টতে বহুত ধুনীয়া ধুনীয়া গছ লগাইছিলোঁ, গোটেই খাই পেলাইছে ছাগলী। দিব লাগিব এইখিনি। এয়া লগালোঁ, এটা এনেকৈ ঠাৰি পুতি দিছোঁ, নহ'লে হেৰি হয়, মানে লাঠি এটা এনেকৈ পুতি দিছোঁ, নহ'লে গছটো মানে ধুনীয়াকৈ উঠিব নোৱাৰিব যে, অকণমান ডাঙৰ হয়তো গছটো, জলকীয়া গছটো, সেইকাৰণে মই এনেকৈ দিছোঁ। চ'
যিয়ে নহওক ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু লগতে আপোনালোকো যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে পাৰিলে ঘৰত এনেকুৱা সৰু সৰু গাৰ্ডেনিং কৰিব